বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ তাৰাকান্দি পঞ্চায়তৰ অন্তৰ্গত 10 নম্বৰ ৱাৰ্ডৰ কয়াকুচি গাঁৱৰ প্ৰায় 500 বিঘা মাটি আৰু 100ৰো অধিক পৰিয়ালৰ ঘৰ-দুৱাৰ আৰু দুটা পকী দলং, পকী পথ গৰাখহনীয়াত নদীৰ বুকুত জাহ গৈছে। কিন্তু দুৰ্ভাগ্যজনক কথা হ'ল যে ইয়াৰ স্থানীয় ৰাইজে কেইবাবাৰো বিধায়ক আৰু প্ৰশাসনৰ মানুহক অৱগত কৰাৰ পিছত এতিয়ালৈকে কোনো প্ৰতিনিধি আৰু দল সংগঠনৰ কোনো নেতাসকলে এতিয়ালৈকে কোনো খবৰ লোৱা নাই আৰু এই গাঁৱৰ ৰাইজৰ সমস্যাৰ কোনো সমাধান দিয়া নাই বুলি স্থানীয় ৰাইজে সাংবাদিকৰ আগত মন্তব্য আগবঢ়াইছে আৰু অতি সোনকালে এইখন গাঁৱত আহি পৰিস্থিতিৰ বুজ ল'বলৈ আহ্বান জনাই। অধিক খবৰৰ বাবে ফলো কৰক 24 আছাম। আমি এতিয়া উপস্থিত আছো বৰপেটা জিলাৰ পশ্চিম দেগলি কলগাছিয়া সাৰ্কলৰ আণ্ডাৰত পৰে। আমি আহি ইয়াতে যি প্ৰত্যক্ষ কৰিছোঁ, ইমান ভয়াৱহ গৰাখহনীয়াৰ কবলত পৰিছে আমাৰ পশ্চিম দেগলিৰ ৰাইজবাসী। আমি সেই ক্ষেত্ৰত আমি আমাৰ স্থানীয় বিধায়ক চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ, তেখেতে যেনেকৈ আপাৰ অসমত খবৰ লৈ আছে, তেখেতে আমাৰ নিজৰ ঘৰ এইখন তেখেতৰ খবৰ লওক। আৰু আমি দেখা পাইছোঁ এইটো বহুত পুৰণা এখন চৰ ভাঙি একদম শেষ হৈ গৈছে, গৰাখহনীয়াৰ কবলত পৰিছে। আপোনালোকে দেখা পাইছে মানে লাখ লাখ টকাৰ মানুহৰ সম্পত্তি যা গৈছে। এই ক্ষেত্ৰত বিধায়ক ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে এইবিলাক মানুহক যেনেকৈ পাৰে আপোনালোকে সহায় কৰক আৰু যদি চৰকাৰৰ কোনো ক্ষেত্ৰত যদি কোনোবা আপোনাৰ স্কিম আছে, সেইটো স্কিমত আপোনালোকে সেইবিলাক মানুহৰ ওচৰত আহক। আৰু আমি যি ক্ষেত্ৰত দেখা পাইছোঁ যে গৰাখহনীয়াৰ কবলত পৰা মানুহবিলাকক চৰকাৰৰ পক্ষৰ পৰা কিবা এটা এককালীন সাহায্য দিয়ে আৰু সেইটো ক্ষেত্ৰত মানে বৃহৎ এটা চিণ্ডিকেট চলি থাকে যে যিবিলাক হিতাধিকাৰী সেইবিলাক মানুহে নাপায়, বেলেগ মানুহে পাই থাকে। সেই ক্ষেত্ৰত আমি বিধায়ক মহোদয়ক আমি অনুৰোধ জনাইছোঁ এইবিলাক চকু দিব লাগে। আৰু আমি দেখি আহিছোঁ যে পশ্চিম দেগলি গাঁওখন বহুত মানে ডাঙৰ গাঁও আৰু বহুত পুৰণা চৰ আৰু এই ক্ষেত্ৰত তেখেতৰ স্থানীয় বিধায়ক অহাৰ এটা কৰ্তব্য আছে, অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ অসমৰ চৰকাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, জলসিঞ্চন বিভাগক জনাইছোঁ কোটি কোটি টকা আপোনালোকে আবণ্টন দিয়ে নদীৰ নামত। এইবিলাক পইচা আপোনালোকে ক'ত দিয়ে আমি গমেই নাপাওঁ। এইবিলাক জাগাত যদি আপোনালোকে গৰাখহনীয়া বন্ধ কৰিব নোৱাৰে, আপোনালোকে চৰ অঞ্চললৈ বিধানসভাত মাত মাতে আমি ভাল পাওঁ, কিন্তু আপোনালোকে যোনটো মেইন সমস্যা সেইবিলাক লৈ আপোনালোকে মাত নামাতে। আপোনালোকে এইবিলাক মানুহক ঘৰ বাৰী ভাঙি ক'ত যায় কি কৰে আপোনালোকে খবৰ নলয়। সেইকাৰণে আপোনালোকক এটা বস্তু অনুৰোধ জনাইছোঁ চৰকাৰক যে যিবিলাক মানুহ আমাৰ দুখীয়া মানুহ ঘৰ বাৰী যা গৈছে, আপোনাৰ বসবাস কৰা জেগা নাই, সেইবিলাকক পুনৰ সংস্থাপন দিয়াৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু অতি শীঘ্ৰে আমাৰ মন্ত্ৰী মহোদয়, জলসিঞ্চন বিভাগৰ মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ তেখেতে এখন সজাতি দল পঠাব লাগে, আমাৰ চৰ অঞ্চলত ভিজিট কৰিব লাগে। যে আমাৰ মন্দিয়া সমষ্টিৰ তাৰাকান্দি গাঁও পঞ্চায়তৰ আণ্ডাৰত 3খন গাঁও, কয়াকুচি গাঁও, পাথলিয়াপাৰা আৰু আপোনাৰ পশ্চিম দেগলি। এতিয়া বিশেষকৈ 3খন গাঁৱৰ 2খন গাঁৱে একদম সম্পূৰ্ণভাৱে নদীৰ কবলত যা গৈছে। আৰু আমাৰ ইয়াত এখন পকী ৰাস্তা হৈছিল, সেই পকী ৰাস্তাখনৰ এতিয়া আপোনাৰ ক'বলৈ গ'লে যাতায়াতৰ যিটো মেইন পইণ্ট সেইখিনি গোটেইখিনি নদীৰ ভিতৰত আছে। এতিয়া আমাৰ এই অঞ্চলৰ যিখিনি মানুহ 3খন গাঁৱৰ পৰা উঠি আহি যিমানখিনি মানুহ এটা গাঁৱতে মানে লাগালাগি ঘৰ দৰ কৰি আছে, এই মানুহখিনি যোৱাৰ কাৰণে যিটো ৰাস্তাৰ প্ৰয়োজন মানে সেই ৰাস্তাখন এতিয়া নাই, মানে বোকাৰে ভৰি পৰি আছে, মানুহে বাইক লৈ যাব নোৱাৰে, একোলৈ দুপায়েৰে খোজকাঢ়ি যাওঁতে কষ্ট হয়। কিন্তু এইটো বিষয় লৈ আমি হয়তো বিভিন্ন সময়ত ওপৰত জনাইছোঁ কথাষাৰ যে আমাৰ এখন ৰাস্তা লাগে মানুহখিনি যোৱা আসাৰ ক্ষেত্ৰত, কিন্তু এতিয়ালৈ কোনো ধৰণৰ আমি ইয়াৰ প্ৰত্যুত্তৰ পোৱা নাই। ইয়াত আপোনাৰ আজি ভাবিলৈ গ'লে আজিৰ পৰা 20 বছৰ আগত 30 বছৰ আগত যেনেকুৱা মানুহে জীৱন যাপন কৰিছিল, এতিয়া আমাৰ মানুহখিনি যাতায়াতৰ ক্ষেত্ৰত সেনেকৈ জীৱন যাপন কৰি আছে। এনেকুৱা দুৰৱস্থা, ইয়াত যিমানখিনি মানুহ নদীৰ কবলত পৰি উঠি গৈছে, আপোনাৰ প্ৰায় 800-900 বিঘামান মাটি গৈছে নদীৰ কবলত। এই মানুহখিনিৰ কৰ্মজীৱনৰ যিটো ৰাস্তা আছিল, কৃষিৰ বাহিৰত আৰু বেলেগ কোনো কৰ্মজীৱন নাই আমাৰ এই মানুহখিনিৰ, সেই কৰ্মজীৱনৰ মেইন আহিলেখিনিয়ে ইয়াৰ পৰা নদীয়ে গাড়ী লৈ গ'ল। কিন্তু এই মানুহখিনি এতিয়া যেতিয়াবা ক'ৰবাত যাব, তেতিয়া আমি যিটো নান্নত পাই থাকোঁ, আমি যিটো অপবাদ পাই থাকোঁ, সেই অপবাদ আকৌ আমাৰ ওপৰত আহি যাব। গতিকে আমি ভাবোঁ আমাৰ এই মানুহখিনিৰ ক্ষেত্ৰত কাৰণে চৰকাৰে যদি কিবা এটা ব্যৱস্থা কৰে